হেল্ল' এভৰিৱান, আজি মানে বনাব লৈছোঁ তৰাপাত যে সকলোৱে চিনিয়ে পায়। তৰা পিঠা যে খায়, গতিকে তৰাৰ গাজটো গতিকে সৰু সৰুকৈ কাটি ধুনীয়াকৈ মই এয়া বইল কৰি লৈছোঁ। মই ইমান ভালকৈ বনাব নাজানো বাৰু, শিকাই দিছে মোক বনাবলৈ মানুহজনে, কৈছে এনেকৈ বনাবলৈ। সৰু সৰুকৈ কাটি ল'লোঁ। তাৰপিছত কঁঠালগুটি আছিলে, কঁঠালগুটি কেইটামান দি দিলোঁ। তাৰপিছত অকণমান বইল কৰি ল'লোঁ। বইল কৰাৰ পিছত এয়া কাঢ়ি লৈছোঁ। কাঢ়ি লোৱাৰ পিছত পানীটো কাঢ়ি দিছোঁ, নহ'লে বইল নকৰিলে ডাইৰেক্ট ভাজিলে তিতা হ'ব পাৰে আৰু নিসিজে বোলে ভালকৈ। তাৰপিছত তেল অলপ দি ল'লোঁ। কেৰাহীখনত তেল দি পিঁয়াজ অকণমান দিছোঁ, বেছি নাই দিয়া আৰু আপোনালোকে নিজে নিজে যি দিব পাৰে, মছলা চছলা এড কৰিব পাৰে। আমি ইমান মছলা নাখাওঁ যে, সেইকাৰণে নাই দিয়া। নহৰু পিঁয়াজকে দিলোঁ আৰু তাৰোপৰি আগে পিছে বনোৱাও নাই, খায়ো পোৱা নাই যে, সেইকাৰণে অকণমান মানে মনটো খোকোজা লাগি আছে। কিন্তু খোৱাৰ পিছত আকৌ ভালেই লাগিলে বাৰু দেই। হালধি অকণ ইয়াতে এড কৰি দিছোঁ। আৰু বনোৱা সিজোৱা চবেই জানেই, ইমান নহ'লেও কিন্তু মানে প্ৰথম খাইছোঁ যে, সেইকাৰণে আৰু অকণমান এনেকৈ ভিডিঅ'টো ৰেকৰ্ড কৰি থৈছোঁ। জানোচা কিবা কিবি হ'লে মানে আৰু গম পোৱা যাব ন, এনেকৈ বনাই খাইছোঁ বুলি। নিমখ অকণো দি দিলোঁ। তাৰপিছত ধুনীয়াকৈ লৰাই আৰু বৰ ধুনীয়া গোন্ধ এটা আহিছে। পাঁচফোৰণ চাচফোৰণ দিলে ভাল। গতিকে মোৰ ৰেচিপিত ৰেডি।